আমাৰ ভাগ্য ভাল যে আমি ভাৰতত জন্ম লৈছো, আমি এজন ভাৰতীয় নাগৰিক, আমি সকলোৱে, আপুনি মই। যদি আমি ভাৰতত জন্ম নলৈ যদি আমি নৰ্থ কোৰিয়াত জন্ম ললো হয়, তেতিয়াহ'লে আমাৰ লাইফষ্টাইলটো কেনেকুৱা হলে, বা আপুনি মই আমি এতিয়া যেনেকে আছো আমি সকলোবোৰ, তো আমাৰ লাইফষ্টাইলটো কেনেকুৱা হল হয় যদি আমি নৰ্থ কোৰিয়াত জন্ম ললো হয়। আজি মই আপোনালোকক নৰ্থ কোৰিয়াৰ এনেকুৱা 10টা নিয়মৰ কথা কম, যি 10টা নিয়ম মানে আপুনি শুনিলে আচৰিত হৈ যাব। সেই 10টা নিয়ম যদি আমাৰ ইণ্ডিয়াত যদি থাকিলে হয়, বা আমি এতিয়া বৰ্তমান ভাৰতীয়, আমি যদি বাইচান্স যদি নৰ্থ কোৰিয়াত জীয়াই থাকিব লগা হলে, সেই 10টা ল আমি কেনেকে সহ্য কৰিলো হয়। তো তাৰে যি মানে প্ৰেচিডেন্ট আছে, তাৰে চুপ্ৰিম লিডাৰ বুলি কয়, তো কিং জং উন, তো তেওঁ এনেকুৱা 10টা পইণ্ট মানে 10টা মানে ল, আজি তেওঁৰ আজি একদম পুৰা ভয়ানক 10টা ল আজি আপোনালোক ক'বলৈ চেষ্টা কৰিম। তেওঁৰ বাৰু বহুত ল আছে এনেকুৱা, তো 10টা ল আজি আপোনালোক ক'বলৈ চেষ্টা কৰিম। চাওক, প্ৰথম লটো হ'ল টেক পাৰমিশন। আপুনি যিকোনো কাম কৰিব বিচাৰিছে, বা আপুনি ক'ৰবাৰ পৰা ক'ৰবালৈকে ট্ৰেভেল কৰিব বিচাৰিছে। এতিয়া চাওক, আমাৰ এতিয়া ভাৰত, এতিয়া আমি অসমৰ গুৱাহাটীৰ পৰা আমি পাঞ্জাৱ, মুম্বাই, দেলহি, কলকাতা যেতিয়া ইচ্ছা আমি তেতিয়া যাব পাৰো। ৰাতি 2টা বজাত, 3টা বজাত যেতিয়া ইচ্ছা আমি তেতিয়া যাব পাৰো। কিন্তু নৰ্থ কোৰিয়াত তেনেকুৱা নহয়। আপুনি এখন ঠাইৰ পৰা এখন ঠাইলৈকে যাবলৈ হলে গভমেন্টৰ পৰা আপুনি পাৰ্মিশন ল'ব লাগে। তো পাৰ্মিশন থকাৰ পিছত আপুনি সেই ঠাইখনলৈ যাব পাৰিব। কিন্তু আমাৰ ভাৰতত তেনেকুৱা নহয়। ভাৰতত আপুনি যেতিয়া ইচ্ছা তেতিয়া যাব পাৰে, কাৰণ দেশৰ ভিতৰতে যি গতিকে, দেশৰ পৰা বাহিৰত গ'লে আপুনি ভিজা লয় কিবা লয় সেইবিলাক বেলেগ কথা, কিন্তু আপুনি দেশৰ ভিতৰত যি গতিকে, তো আপুনি যেতিয়া ইচ্ছা তেতিয়া গুচি যাব পাৰে। এইবাৰ আহিছো ছেকেণ্ডটো ল লৈকে। যদি আপুনি তাতে ভগৱান যদি আপুনি বিশ্বাস কৰে, তাতে আপুনি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, বৌদ্ধ, জৈন, আপুনি যি ধৰ্মৰে নহওক কিয়, যদি আপুনি আপোনাৰ তাতে ভগৱান যদি আপুনি বিশ্বাস কৰে, তেতিয়াহ'লে লগে লগে ওপৰৰ ৰাস্তাত দেখুৱাই দিব কিং জং উনে। তাত নৰ্থ কোৰিয়াত আপুনি ভগৱান বিশ্বাস কৰিব নোৱাৰে। মানে কথাটো এনেকুৱা, তাত ভগৱান হ'ল কিং জং উন। তাত কোনো ধৰণৰ আপুনি ভগৱান বিশ্বাস কৰিব নোৱাৰে, না আপুনি বাইবেল পঢ়িব পাৰিব, না গীতা, না কোৰান, আপুনি একো ভগৱান আপুনি বিশ্বাস কৰিব নোৱাৰে। আপুনি তাৰে ধৰ্ম ল'ব নোৱাৰে। এতিয়া আমাৰ ভাৰতত কেনেকুৱা, আপুনি আমাৰ হিন্দু মানুহ আছে, মুছলমান আছে, খ্ৰীষ্টান আছে, বৌদ্ধ, জৈন, তো সকলো ধৰ্মৰ মানুহ ভাৰতবৰ্ষত আছে। কিন্তু তেনেকুৱা নৰ্থ কোৰিয়াত নহয়। নৰ্থ কোৰিয়াত একো ধৰ্ম তেওঁলোকে নাভাবে, তেওঁলোকে জাষ্ট নাস্তিক। ভগৱান তেওঁলোকে বিশ্বাস কৰিব নিদিয়ে, আৰু যি কিং জং উনৰ যি ফেমিলি আছে, তেওঁলোকে ভগৱান বুলি মানে মানুহে মানে আৰু তাত মানে ভগৱান বুলি বেলেগ একো নাই। 3 নম্বৰ পইণ্টটো হ'ল এক্সিষ্ট ইজ বেণ্ড। তাৰ মানে দেশৰ পৰা বাহিৰৰ দেশলৈকে অহাটো বন্ধ। তাৰপিছত আৰু আছে 4 নম্বৰ পইণ্ট, এন্ট্ৰি ইজ বেণ্ড। বাহিৰৰ দেশৰ পৰা তাত দেশলৈ যাবলৈ হলে একদম মানে বহুত মানে ৰেষ্ট্ৰিকশ্যন আছে। তো সেই ৰেষ্ট্ৰিকশ্যনবোৰৰ পিছতে তালৈকে যাব পাৰি। 5 নম্বৰ পইণ্ট, ইউ লাভ ইউ ডাই। যদি আপুনি হাঁহে তেতিয়াহ'লে আপোনাৰ মৃত্যু হ'ব। মানে কথাটো এনেকুৱা, কিং জং উনৰ পিতৃ যেতিয়া মৰিছিল, মানে যেতিয়া মৃত্যু হৈছিল হাৰ্ট এটেকৰ ফলত, এতিয়া আমাৰ ইয়াতে মানে কোনোবা এজন ডাঙৰ এজন যদি মৃত্যু হয়, এতিয়া চাওক মহাত্মা গান্ধী 2 অক্টোবৰ, তো 2 অক্টোবৰ তেখেতৰ মৃত্যু আমি স্মৰি কিনে 2 মিনিট বা 3 মিনিট আমি মৌন ব্ৰত ৰাখো। কিন্তু কিং জং উনৰ পিতৃৰ যি মৃত্যু দিৱস, তো সেই মৃত্যু দিৱসক মানে স্মৰণ কৰি মৌন ব্ৰত ৰখা হয় 10 দিনৰ বাবে। পিতৃৰ মৃত্যু হৈছিল 17 ডিচেম্বৰ 2011 চনত। এতিয়া তাৰ পৰা মানে সেই 2011 চনৰ পৰা 10 দিনকৈ তেওঁলোকে মানে কি কৰি আছে, মৌন ব্ৰত ৰাখি আহি আছে। সেই 10 দিনৰ ভিতৰত যদি কোনোবাই সেই দেশৰ যদি কোনোবাই হাঁহে, কোনোবাই যদি ডাঙৰকৈ কান্দে, কোনোবাই যদি ফূৰ্তি কৰে, কোনোবাই যদি ডাঙৰকৈ কথা কয়, লগে লগে ওপৰৰ ৰাস্তা দেখুৱাই দিব কিং জং উনে। মানে সেই কিং জং উনে ইমান মানে ষ্ট্ৰিক্টলি থৈ দিছে, সেই 10 দিন কোনেও একো ক'ব নোৱাৰে। যদি সেই 10 দিন যদি কাৰোবাৰ যদি জন্মদিনো আহিছে, একো মানে সেই কৰিব নোৱাৰে, চেলিব্ৰেট কৰিব নোৱাৰে। 6 নম্বৰ পইণ্ট, এভৰিৱান ইজ ক্ৰিমিনেল। যদি আমাৰ ভাৰতত কেনেকুৱা, এজনে যদি অপৰাধ কৰে, সেই অপৰাধীজনক লৈ যোৱা হ'ব, শাস্তি দিয়া হ'ব সেই অপৰাধীজনক। কিন্তু এতিয়া নৰ্থ কোৰিয়াত আকৌ কেনেকুৱা জানেনে, নৰ্থ কোৰিয়াত যদি এজনে যদি অপৰাধ কৰিলে, সেই যিজনে অপৰাধ কৰে তেওঁৰ পিতৃ, তেওঁৰ পুত্ৰ, লগে লগে সেই তিনিওজনকে মানে শাস্তি দিয়া হ'ব এই অপৰাধৰ কাৰণে, অপৰাধী বুলি। যেনে অপৰাধ কৰে তেওঁৰ পিতৃ আৰু তেওঁৰ পুত্ৰকো অপৰাধী বুলি গণ্য কৰা হয়। এতিয়া ধৰা হ'ল এজন যুৱকে ধৰা হ'ল, মানে এজন ব্যক্তি ধৰা হ'ল, তেওঁ অপৰাধ কৰিছে, তেওঁৰ পিতৃ আছে কিন্তু তেওঁৰ পুত্ৰ নাই। এতিয়া তেওঁৰ পিতৃক বাৰু তেওঁ অপৰাধ মানে শাস্তি দিলে, তেওঁৰ পুত্ৰ যেতিয়া জন্ম হ'ব, তাৰ জন্ম পোৱাৰ পিছত পুত্ৰই আকৌ সেই শাস্তি ল'ব লাগিব। মানে ভাবি চাওক, পুত্ৰ জন্মই হোৱা নাই, কিন্তু পুত্ৰ জন্ম হৈ কিনে তেওঁ শাস্তি ল'ব লাগিব। 7 নম্বৰ পইণ্ট, এভৰিবডি ইজ চল্ডাৰ। মানে তাত কেনেকুৱা, নৰ্থ কোৰিয়াত 17 বছৰ হোৱাৰ লগে লগে সকলো ল'ৰা ছোৱালী সকলোৱে 17 বছৰ হোৱাৰ লগে লগে সকলোৱে মানে দেশৰ সেৱাৰ বাবে আৰ্মি হ'ব লাগিব। ল'ৰাৰ বাবে 10 বছৰ আৰু ছোৱালীৰ বাবে 7 বছৰ। যদি কোনোবা যদি বিকলাংগ থাকে, তেওঁলোকৰ বাবে ৰেহাই থাকে। 8 নম্বৰ পইণ্ট, একদম মানে ইণ্টাৰেষ্টিং পইণ্ট এইটো, নেভাৰ কপি টু এনি ওৱান।
তাত মানে কেনেকুৱা, এতিয়া আমাৰ ইয়াত কেনেকুৱা, আমি যোনে যি ইচ্ছা শুনিয়ে চুলি কাট বহাই দিব পাৰো, হানি সিং কাট, শ্বাহৰুখ খান কাট, যোনে যি ইচ্ছা এনেকুৱা আমি চুলি কাট বহাই দিব পাৰো। কিন্তু তাত কেনেকুৱা, মানে নৰ্থ কোৰিয়ান ল'ৰাৰ বাবে 10টা চুলিৰ কাট, 10টা হেয়াৰ কাট আছে ল'ৰাৰ বাবে, আৰু ছোৱালীৰ বাবে 18টা, টোটেল আছে 28টা হেয়াৰ কাট তাৰ মানে নৰ্থ কোৰিয়াত। সেই দেশত সেই 28টা মানে চুলিৰ কাটক বাহিৰে বেলেগ চুলি কাট কোনেও দিব নোৱাৰে। আৰু যিজন মানে কিম জং উন আছে, কিম জং উনৰ যি চুলিৰ কাট মানে হেয়াৰ ষ্টাইল আছে, সেই হেয়াৰ ষ্টাইল কোনেও দিব নোৱাৰে। সেই হেয়াৰ ষ্টাইল যদি কোনোবা যদি দিয়ে, লগে লগে ওপৰত ৰাস্তা দেখুৱাই দিব কিম জং উনে। 9 নম্বৰ পইণ্ট, বডি লেংগুৱেজ বেড মিনছ ইউ আৰ ডাইড। যদি আপোনাৰ বডি লেংগুৱেজ বেয়া, মানে যদি আপুনি বেয়া কৈ আছে, কেতিয়া, যেতিয়া কিম জং উনে যেতিয়া ভাষণ দি থাকিব, ধৰা হ'ল কিম জং উনে এখন মিটিং এখনত তেওঁ ভাষণ দি আছে, এতিয়া কোনোবা মিটিঙত বহি থকা কোনোবাই যদি কিম জং উনৰ কথাৰি ভালদৰে শুনা নাই বা অলপমান ইফালে ইফালে কৰি আছে, তেতিয়াহ'লে লগে লগে ওপৰৰ ৰাস্তা দেখুৱাই দিব। এনেকুৱা এটা এক্সাম্পল আছে, কিম জং উনে 2015 চনত ভাষণ দি আছিল এখন মানে মিটিং এখনত, তেতিয়া তাৰ যি মানে সেই ডিফেন্স মিনিষ্টাৰ আছে, তো সেই ডিফেন্স মিনিষ্টাৰৰ অলপ টোপনি আহিছিল, আৰু টোপনি অহাৰ কাৰণে চকু মানে মোজা গৈছিল, আৰু যাৰ ফলত সেই 30 অক্টোবৰ মানে 30 এপ্ৰিল তাৰিখে লগে লগে তেওঁক ওপৰৰ ৰাস্তা দেখুৱাই দিছিল। আৰু এইবাৰ আহিছো একদম 10 নম্বৰ পইণ্টটোলৈকে, এইটো বহুত বেছি ইণ্টাৰেষ্টিং পইণ্ট হয়। এতিয়া চাওক, আমাৰ ঘৰত মানুহে সকলোৱে যোনে যি ইচ্ছা ভগৱানৰ ফটো কিবা ফটো ৰাখিব পাৰে, মানে আমি যি মহাদেৱৰ ফটো ৰাখিব পাৰো, বিষ্ণুৰ ফটো ৰাখিব পাৰো, লক্ষী, সৰস্বতী, যাৰ যি ইচ্ছা আমি ফটো ৰাখিব পাৰো। কিন্তু নৰ্থ কোৰিয়াত এইটো নহব। তাত কাৰ ফটো ৰাখিব লাগিব, কিম জং উনৰ যি পিতৃ আছে আৰু তেওঁৰ যি ককাক আছে, তো সেই দুজন ব্যক্তিৰে ঘৰত ফটো ৰাখিব পাৰিব। আৰু ফটো ৰাখিলে একদম ওপৰত ৰাখিব লাগিব, ঘৰৰ একদম ওপৰত একেবাৰে আলাই কিনে ৰাখিব লাগিব। আৰু সেই ফটো একদম চাফা কৰি ৰাখিব লাগিব। আৰু চাফা কৰাৰ কাৰণে যি হোৱাইট পেপাৰ আছে, এইটো হোৱাইট পেপাৰ চৰকাৰৰ ফালৰ পৰা হোৱাইট পেপাৰ দিয়া হয়। যিকোনো কাপোৰেৰে আপুনি সেই মানে ফটো আপুনি চাফা কৰিব নোৱাৰে। আৰু তাত মানে কেনেকুৱা, পুলিচে আপোনাক চাব আহি থাকিব, মানে টাইমে টাইমে যে ফটোখন চাফা হৈ আছে নে নাই, পুলিচে আপোনাক চেক কৰি যাব। যদি ফটো দি লেতেৰা হৈছে, আপুনি গ'ল আৰু। যদি ফটো যদি চিধা হৈ থকা নাই, বেকা হৈ আছে, বা আপোনাৰ সেই মানে কিম জং উনৰ পিতৃ আৰু ককাকৰ ফটোৰ ওপৰত যদি বেলেগ ফটো যদি আছে, তাৰ ওপৰত লগে লগে আপোনাৰ মানে ডাইৰেক্ট ওপৰত গুচি যাব। ইয়াৰ এটা এক্সাম্পল আছিল বহুত বছৰ আগতে, কৰোণাৰ আগতে হ'ব, 2020 চনৰ মানৰ ঘটনা। এজন মানে এটা ফেমিলি এটা ফেমিলি আছিল নৰ্থ কোৰিয়া। তো সেই ফেমিলিটোৰ মানে যি মহিলাগৰাকী আছে, মহিলাগৰাকী আগফালৰ বাৰান্দাত বহি আছিল, আৰু দুজন ল'ৰা, মানে দুজন সৰু সৰু বাচ্ছা দুজন, আৰু সেই তেওঁলোকে শুই আছিল ৰুমত। শুই থাকোতে ৰুমটোত মানে ঘৰত জুই লাগিল। জুই লাগোতে মহিলাগৰাকী আহি পিনে বাচ্ছা দুটাক কিবাকে লৈ গ'ল। ফটো দুখনটো জ্বলি গ'ল, মানে কিম জং উনৰ আৰু তেওঁৰ পিতৃৰ, মানে কিম জং উনৰ পিতৃ আৰু তেওঁৰ ককাকৰ ফটোখনটো জ্বলি গ'ল। এতিয়া কি হব? তাৰ বাবে সেই মহিলাজনী শাস্তি পাইছে, মহিলাজনী জেল হৈছে। উনৰ পিতৃ আৰু ককাকৰ ফটোখন মানে তেওঁলোকে ধুনীয়াকৈ ৰাখিব নোৱাৰিলে, বা সেই দুখন ফটো পুৰি গ'ল কাৰণে তেওঁক জেল দি দিলে। তো এনেকুৱা ইমান বেছি কষ্টকৰ হয় নৰ্থ কোৰিয়াত জীয়াই থকাটো। আৰু এতিয়া আমাৰ ইয়াত যেনেকে আমি মানে ভোট দিব পাৰো, আমাৰ এতিয়া বিজেপি হওক, কংগ্ৰেছ হওক, এজিপি, ৰাইজৰ দল, কিবা কিবি বহুত মানে পলিটিকেল পাৰ্টি আছে, যাকে আমি ইচ্ছা তাকে আমি ভোট দিব পাৰো, সেইটো আমাৰ নিজৰ নিজৰ কথা। কিন্তু নৰ্থ কোৰিয়াত কেনেকুৱা, ভোট সকলোৱে দিব লাগিব। এতিয়া আমাৰ ইয়াতে কেনেকুৱা, আমাৰ বোলে ভোট দিব ইচ্ছা নাই, নাযাওঁ মই ভোট দিবা, বাছ। কিন্তু তাত কেনেকুৱা, নৰ্থ কোৰিয়াত ভোট দিবই লাগিব। ভোট দিয়াটো মেণ্ডেটৰী, 100% ভোট দিয়ে। আৰু ভোট কাক দিয়ে, সেই যি ৱৰ্কাৰ পাৰ্টি আছে, ৱৰ্কাৰ পাৰ্টি এটা মানে কিম জং উনৰ পাৰ্টিটো ৱৰ্কাৰ পাৰ্টি অফ সেই নৰ্থ কোৰিয়া। আৰু সেই পাৰ্টিত এজনে উঠে, সেই হ'ল কিম জং উন, আৰু সেই ভোট পায় কিম জং উনে। মানে তাত ডেমক্ৰেটিক মানে কাৰণে তাত ইলেকশ্যনো হয়, 100% ইলেকশ্যন হয়, 100% মানুহে ভোটো দিয়ে। কিন্তু ভোট দিয়ে কিম জং উনক। কিম জং উনে ইলেকশ্যন খেলে, তেওঁ এই ইলেকশ্যনত জয়ী হৈ যায়। আৰু এয়ে আছিল 10টা লৰ কথা। মই ক'লো নৰ্থ কোৰিয়াত কেনেকুৱা 10টা মানে একদম, আৰু বহুত কিবা কিবি ল আছে, তো 10টা একদম পাৰফেক্ট মানে ডেঞ্জাৰাছ লৰ কথা আপোনালোক কৈ দিলো। আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট কৰি জনাব।